আসসালামু আলাইকুম নমস্কাৰ দাদাৰ যেতিয়া কিছুমান কথাৰ প্ৰত্যুত্তৰ দিবলৈ যাওঁ লাইভটো তেতিয়াই মানে কিবা না কিবা এটা হৈ যায় বাৰু যি হওক আপোনালোকে সকলোৱে লাইভটো এতিয়া চাই পিছলৈ চাই সকলোৱে লাইভটো আগুৱাই দিব আজি কিছুমান কথাৰ প্ৰত্যুত্তৰ দিব বিচাৰিছো অলপ দেৰি আগতে দাদাৰ আসলতে চালো দাদাই ক'বাত ভাষণ দিবলৈ যাওঁতে ভাষংক প্ৰশংসত দিবলৈ যাওঁতে তেখেতে মোগলৰ কথা ক'লে তেখেতে বাংলাদেশী কথা ক'লে তেখেতে উচতনিমূলক অসমীয়া কিবা এনেকুৱা জাগিব লাগে কিবা কিবি এইবিলাক ক'লে খৰাইগত ৰণৰ কথা ক'লে আমাৰ বীৰ লাচিত বৰফুকনৰ টেষ্ট থকা কথা ক'লে বিভিন্ন কথাতে তেখেতে ক'লে আমি অসমীয়া হয় আমি অসমীয়াৰ কাৰণে মাটি অমুক কৰিছো তমুক কৰিছো বিভিন্ন কথা ক'লে দাদাই তো দাদাই যেতিয়া কৈছে দাদাৰ প্ৰতিটো কথাৰে আসলতে প্ৰত্যুত্তৰ দিয়াটো বিৰাটে দৰকাৰ কাৰণ যেহেতু ইতিহাস খুচুৰিছে ইতিহাসৰ কিছুমান কথা জনাবলৈতো লাগিব নহয় যেহেতু মোগলৰ কথা কৈছে খৰাইগত ৰণৰ কথা কৈছে বাঘ হাজৰিকা কি কয় আমাৰ লাচিত বৰফুকনৰ কথা কৈছে তাৰপিছত উচ্ছেদৰ কথা কৈছে অসমীয়া জাগিব লাগিব এনেকে বিভিন্ন কথাৰে যিখিনি কথা কৈছে তো আৰম্ভণিটো কৰিবলৈ আগতে হাঁহি উঠি যায় কাৰণ এতিয়া ৰাজনীতি হৈছে অকল আমাৰ মুছলমানক লৈ কিনে আমাৰ অকল মুছলমান লৈ কিনে আৰু মুছলমান লৈ কিনে মানে ৰাজনীতি হৈছে অকল হেতুৱে বুজি পাই গলো কাৰণ 2016 আমি দেখা পালো ৰাজনীতি কিহৰ নামত হল জাতি মাটি ভেটি ৰক্ষা কৰা লাগিব আমি জাতি মাটি ভেটি ৰক্ষা কৰিব লাগিব আমি বাংলাদেশী মুক্ত কৰিব লাগিব তেতিয়াও সেই বাংলাদেশী মুছলমান চেপ্টাৰে আছিল 2021 আমি দেখা পালো তেতিয়াও ৰাজনীতি বেলেগ ক্ষেত্ৰত হোৱা নাই কামৰ ক্ষেত্ৰত ৰাজনীতি কৰিব পৰা নাই একো ক্ষেত্ৰত ৰাজনীতি কৰিব পৰা নাই তেতিয়া কি হল আজমল চিফ মিনিষ্টাৰ হৈ যাব যদি আমি যদি শাসনত নাহো আমি যদি অমুকত নাহো ইয়াতে আজমল চিফ মিনিষ্টাৰ হৈ যাব বিগেক বুখত বিলেক কথা আৰু এইবিলাক কতে মেলতে হেতু এটা ৰাজনীতি পাৰ কৰিলে আৰু এতিয়া 26ৰ এতিয়া কি লাগিব এতিয়াও হে একেটাকে ঘিচি বিচি কথা হৈ গল আৰু হেতু হৈ গল এবাৰো বাংলাদেশী এবাৰো মুগল এবাৰো আপোনাৰ কি হল উচ্ছেদ মানে যাই থৈ এই মুছলমান চেপ্টাৰটো লাগিব বাংলাদেশী চেপ্টাৰটো লাগিবই নহলে ভোট নাপায় এটো একদম তেখেতসকলে খাটাং গম পাই গৈছে কিন্তু যি হয় তেখেতসকলে যিখিনি কথা ভাষণত ক'লে সেইখিনি কিছু সৰুকে দুটামান প্ৰত্যুত্তৰ দিবলৈ বিচাৰিছো তেখেতসকলে মুগলক খেদাব লাগিব আমি অসমীয়া এতিয়া আকৌ মুগলক খেদাব লাগিব মুগল মৰি যোৱা আজি শ বছৰ হৈ গল এতিয়াও আপোনালোকে মুগল খেদাবৰ পিছত পৰি আছে হাঁহিব লাগে আসলতে এতিয়া পঢ়া শুনা কেনেকৈ আমি সংস্থাপন আমি এই 5টা বছৰ কি কৰিলো আমি কিমানজন ল'ৰা ছোৱালী সংস্থাপন দিলো কিমান আমি ভাল কাম কৰিলো সেইবিলাকৰ কথা কোৱা বাদ দি কিনে এতিয়াও আমি মুগলৰ লগত যুদ্ধ কৰিব লাগিব মুগল খেদাব লাগিব এইবিলাক লৈ কথা যি মুগল বোলে আজি শ বছৰত মৰি গল বাৰু যি হওক যিহেতু আক্ৰমণ কৰা কথা কৈছে বীৰ লাচিত বৰফুকনৰ নাম লৈছে তেতিয়া সেই মুগলে যেতিয়া অসম আক্ৰমণ কৰিবলৈ আহিছিলে নহয় তেতিয়া সেই নেতৃত্ব কোনে লৈছিলে জানেনে নেতৃত্ব লৈছিলে ৰামসিংহ বুজি পাইছে ৰামসিংহৰ নেতৃত্ব লৈছিলে ৰামসিংহৰ নেতৃত্বত আক্ৰমণ কৰিবলৈ আহিছিলে অসমত হয়নে আৰু এপিনে আমাৰ বীৰ লাচিত বৰফুকনে প্ৰত্যুত্তৰ দিছিলে মুগলক আৰু বীৰ লাচিত বৰফুকনৰ লগত যুঁজ কৰিছিলে লগ দিছিলে কোনে জানেনে বাঘ হাজৰিকা উৰুফে ইছমাইল সিদ্দিকী মানে ইয়াৰ পৰা প্ৰমাণ হোৱা যায় যে এইখন ধৰ্মযুদ্ধ নাছিলে ধৰ্মযুদ্ধ হলে মুগলৰ হৈ কেনে ৰামসিংহ নাহিলে হয় আৰু এপিনে লাচিত বৰফুকনৰ লগত বাঘ হাজৰিকা উৰুফে ইছমাইল সিদ্দিকী কেতিয়াও লগ নিদিলেহেঁতেন এইখন সেইকাৰণে ধৰ্মীয় যুদ্ধ নাছিলে অলপমান ইতিহাস জানিব লাগে দিয়কচোন এটা ভাষণ দি দিয়াৰ লগে লগে বাৰু যি হওক আমাৰতো একাংশ মানুহ সুখী কৰিবৰ কাৰণে এইবিলাক কয় তেখেতসকলে এইবিলাক শুনিয়ে সুখী হ'ব ভোটটো আপোনাকে দিব জানো কিন্তু যিহেতু ইতিহাস খুচুৰিছে এইবিলাক কথা আমি অলপ ক'ব লগা হয় তাৰপিছত আপুনি আহিলে অসমীয়াৰ কাৰণে উচ্ছেদ হৈছে বা বিভিন্ন ক্ষেত্ৰত উচ্ছেদ হৈছে বা অসমীয়া জাতিক আমি সুৰক্ষা কৰি ৰাখিব লাগিব বিভিন্ন ক্ষেত্ৰত ঠিক আছে আপুনি যেতিয়া দাদা কংগ্ৰেছত আছিলে তেতিয়া আপুনি অসমীয়া জাতিৰ প্ৰতি চিন্তা নাছিল নেকি তেতিয়া আপুনি এইখিনি কথা ক'ব পৰা নাছিল নেকি যে এনেকে বেদখলকাৰী কোম্বাই দখল কৰি কিনে চৰকাৰী মাটিত বহি আছে কাৰণ তেতিয়া আপুনি ভোট পাই আছিলে দাদা ভোট পাই আছিল কাৰণে আপোনাৰ তেতিয়া এইবিলাক কথা জাতিৰ কথা মাটিৰ কথা আপোনাৰ কোনো চিন্তা নাছিলে বাৰু ঠিক আছে তেতিয়া আপুনি বাৰু অসমীয়া পুৰা অসমীয়া হয়তো নাছিলে তাৰপিছত আপুনি বিজেপিত আহিলে বিজেপিত অহাৰ পিছত আপুনি ঠিকে ভাল কথাকে আপুনি বিজেপিত অহাৰ পিছত আপুনি কি হ'ল পুৰা অসমীয়া আপোনাৰ আহিলে অসমীয়া মানুহৰ প্ৰতি চিন্তা আহিলে হিন্দু ধৰ্মৰ প্ৰতি চিন্তা আহিলে বহুত ভাল লাগিলে কিন্তু দুৰ্ভাগ্যকে এটা বস্তু দেখা পালো কে আপুনি কা সমৰ্থন কৰি দিলে যোনখন কা বেলেগে কোনো সমৰ্থন কৰা দেখা নাপালো হে অৰুণাচলে হওক হে মেঘালয়ে হওক হে কোনোৱে নিজৰ জাতিক নিজৰ ঠাইৰ নিজৰ মানুহক লৈ বেয়া হোৱাটো কোনে সমৰ্থন নকৰিলে কিন্তু আপুনি কাখন সমৰ্থন কৰিলে কিন্তু কাখনৰে কোনোবা বাহিৰৰ পৰা আহিব বুলি মই কেতিয়াও নকওঁ দেই আৰু কাখনৰে কোনে ইয়াতে সুৰক্ষা পাইছে হেয়া আমিও নাজানো কিন্তু অভিজিত শৰ্মা ডাঙৰীয়া তেখেতক আমি সকলোৱে জানো তেখেতে কি কয় মোৰ নিজৰ কথা নহয় তেখেতে কোৱা কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'ব শুনি লওক হিন্দু বাংলাদেশীৰ নাম বেছিকৈ ওলাল তেওঁলোকে এনআৰচি পৰা পিছুৱাই গ'ল এতিয়াতো প্ৰশ্ন নুঠে 19 লাখ যি মানুহৰ নাম বাদ পৰিছিলে তাৰেতো বেছি সংখ্যকটো আপোনাৰ হিন্দু বাংলাদেশী তেওঁলোককতো কাৰ জৰিয়তে সোমাই ললে বাকি যিখিনি ৰৈছে তাৰে ভিতৰত
এতিয়া যদি এই অভিজিত শৰ্মা ডাঙৰীয়া কোৱা কথাটো যদি সঁচা হয় কে কাখনৰে অসমৰ ভিতৰত থকা কিখিনি মানুহে ৰক্ষণাবেক্ষণা পাই গ'ল হা তাৰ পিছত জানো অসমীয়া জাতি সুৰক্ষাৰ কাৰণে কাখন বুলি ক'ব পাৰি নেকি তাৰ পিছতো আপুনি অসমীয়া জাতিৰ কাৰণে চিন্তা কৰিছে বুলি আচলতে চিন্তা হয় বাৰু তথাপিতো আপোনাকতো আৰু কি কম কিন্তু ইতিহাস যেহেতু খুচৰিছে বা জাতিৰ কথা আহিছে তেতিয়াতো এইখিনি কথা আচলতে ক'বলৈ লাগে তাৰ পিছত আহি গ'ল উচ্ছেদৰ কথা উচ্ছেদ অকল সংখ্যালঘুক উচ্ছেদ কৰিলে নহ'ব আমি উচ্ছেদৰ বিৰোধিতা কৰিছো চৰকাৰী মাটিত বহি থকাৰ কাৰণে নহয় আমি উচ্ছেদৰ বিৰোধিতা কৰিছো এইটো কাৰণে যে যিখিনি মানুহক উচ্ছেদ কৰিছে সেইখিনি মানুহ পুনৰ সংস্থাপন দিব লাগিব কাৰণ সেইখিনি মানুহ ভাৰতীয় মানুহ সেইখিনি মানুহ অসমৰ মানুহ আপুনি কৈছে বাংলাদেশীক উচ্ছেদ কৰিছো বাংলাদেশীক উচ্ছেদ কিয় যদি সঁচা অৰ্থতে দাদা যদি বাংলাদেশী হয় তেখেতসকল তেতিয়াহ'লে বাংলাদেশীক উচ্ছেদ নহয় বাংলাদেশীক টালি টোপালি বান্ধি কিনে আপুনি বাংলাদেশলৈ পঠাই দিয়ক তেতিয়া আপোনাক মানি যাম নহয় কিন্তু যদি আপুনি বাংলাদেশী নামত যদি অকল ৰাজনীতি কৰিছে ৰাজনীতি অকল বাংলাদেশী নামত কৰিছে হা তেতিয়া আচলতে চিন্তানীয় হয় কি আচলতে কি কৰিছে আপুনি কাৰণ সেইখিনি মানুহটোতো বাংলাদেশী নহয় সেইখিনি মানুহ ইয়াৰে ভাৰতীয় মানুহ অসমৰে মানুহ হয়নে যাক আপুনি বাংলাদেশী বুলি প্ৰমাণ কৰিবলৈ পৰা নাই অকল আপুনি 4টা মানুহৰ ভোট পাবলৈ কাৰণে একাংশ মানুহক সুখী কৰিবৰ কাৰণে বাংলাদেশীক উচ্ছেদ কৰিছো অসমীয়া মানুহৰ স্বাৰ্থত উচ্ছেদ কৰিছো ঠিকে আছে বাৰু অসমীয়া মানুহৰ স্বাৰ্থত উচ্ছেদ কৰিছে ভালে লাগিলে অসমীয়া মানুহ যেতিয়া স্বাৰ্থত উচ্ছেদ কৰিছে তেতিয়াহ'লে উচ্ছেদ হোৱা চৰকাৰী মাটিখিনি তেতিয়াহ'লে অসমীয়া মানুহৰ তাতে ইয়াত তেখেতসকলে কাম পাব লাগিব উঠি অহা নৱপ্ৰজন্মই তাতে কিবা কৰিব কিন্তু যদি আমি ভৱিষ্যতৰ কালতো যদি দেখা পাওঁ যে সেইখিনি মাটি বোলে যদি আপুনি বহিৰাগতক কোনোবা বাহিৰৰ কোনোবা বিহাৰী কোনোবা মাৰৱাৰীক যদি গতাই দিছে তেতিয়া প্ৰশ্ন আহিব যে অসমীয়া স্বাৰ্থত উচ্ছেদ কৰিছিল নে কিহৰ স্বাৰ্থত উচ্ছেদ কৰিছিলে সেইকাৰণে নজৰ আমাৰো থাকিব যে আপুনি উচ্ছেদ কৰা ঠাইখিনি কোনোবা বহিৰাগতক দিয়ে নে অসমীয়াক দিয়ে অসমীয়াই তাতে খেতি কৰি কিনে বা অসমীয়াই তাতে কিবা কাম কাজ কৰি কিনে সংস্থাপন কৰি কিনে আগবাঢ়িব পাৰিব নে বহিৰাগতৰ কোনোবা কোম্পানীক গটাই কিনে তাতেহে আমাৰ অসমীয়া মানুহে কি কৰিব কাম কৰোৱাকে ৰাখিব প্ৰশ্ন আহে কাৰণ অসমৰ মাটি অসমীয়াৰ লগত যদি থাকিব লাগে তেতিয়া অসমীয়া সেইখিনি কাম কৰিব পাৰিব লাগিব বহিৰাগতক কিয় পাব লাগিব বহিৰাগতৰ পৰা আহি তাতে কাম কৰক অসমীয়া উদ্যোগে তাতে বিজনেছ কৰক আমি সেইটো বিচাৰো তো এতিয়া আপোনাৰ গোটেই প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ গ'লে বহুতেই উত্তৰ দিব পাৰিম কাৰণ আপুনি মাজত ক'লে বন্দুকৰ লাইচেঞ্চ দিম কিবা দিম দিয়ক আপুনি বন্দুকৰ লাইচেঞ্চ দিয়ে কাক কি দিয়ে দিয়ক এইবিলাক আমাক ক'বলগীয়া একো নাই কাৰণ আমি এটা কথা জানো যে বন্দুকৰ লাইচেঞ্চ দি দিলেনো কিডাল হ'ব যেতিয়া ল'ৰা ছোৱালী শিক্ষিত হ'ব শিক্ষিত হৈ কিনে আগবাঢ়িব সেই ল'ৰা ছোৱালী পঢ়া শুনাৰহে মাজেৰে আগবাঢ়ি যাব পাৰিব বন্দুকৰ লাইচেঞ্চ যদি কি হ'ব একোতো নহয় সেইকাৰণে সেইবিলাক আপুনি ৰাজনীতি কৰক কিন্তু এটা কথা আছে যে কিমান দিন আৰু বাংলাদেশী মুছলমানক লৈ কিনে ৰাজনীতি কৰিব বেলেগ একো নাই এই 2026 এইবিলাক কৰি কিনে নিৰ্বাচন পাৰ কৰিব আকৌ 2031 কাৰণে নতুন এটা কিবা ভাবিব তেতিয়াও সেই বাংলাদেশীয়ে ভাবিব তেতিয়াও সেই মুছলমানে ভাবিব তেতিয়াতো কৈ দিব চাগে অসমখনত আমি সংখ্যালঘু হৈ গ'লো আমি অমুক হৈ গ'লো মুছলমানে কি কয় বাংলাদেশীয়ে ৰাজত্ব কৰিব বিভিন্ন ৰাজত্ব কৰিব সেয়াই মানে আল্টিমেটলি এটা কথাই কি ৰাজনীতিখন চলি আছে বাংলাদেশীৰ ওপৰত মুছলমানৰ ওপৰত ব্ৰেন ক'ব লাগিব তেতিয়াহ'লে মুছলমান বাংলাদেশী মানে ব্ৰেন অসমত যে সিহঁতৰ নাম ল'লেহে ৰাজনীতি হয় ভোট পায় কামৰ ক্ষেত্ৰত ৰাজনীতি বিচাৰিব নোৱাৰে কামৰ ক্ষেত্ৰত ভোট বিচাৰিব নোৱাৰে কাৰণ কাম কৰিলে না ভোট বিচাৰি যাব পাৰিব চাকৰি প্ৰদান যদি ভালকে সঁচা অৰ্থত কৰিলেহেঁতেন তেতিয়াহেনো বিচাৰি যাব পাৰিব দুৰ্ভাগ্য কথা আৰু আমাৰ একাংশ মানুহ আছে একাংশ মানুহে আচলতে এনেকুৱা আছে সেইবিলাকৰ কাৰণে ৰাজনীতি হয় কাৰণ একাংশ মানুহ এনেকুৱা আছে যে চাউল 500 টকাত কিনি চলিম কিন্তু মিয়াক যদি অলপমান কষ্ট দিছে তেতিয়াহ'লে আমাৰ ঘৰখন একদম শান্তিত চলিছে একাংশত এনেকুৱা মানুহ আছে কাৰণে অসমত সেইখিনি মানুহক আচলতে সুৰক্ষাৰ কাৰণে সেইখিনি মানুহৰ পৰা ভোট প্ৰদান কৰিব ভোট ল'বৰ কাৰণে এইবিলাক কৰি আছে আৰু যিহেতু উচ্ছেদৰ এতিয়া আমিও RTI মাৰিম মাৰাৰ পিছত আমিওতো ওলাম চৰকাৰী মাটিত কোন কোন বহি আছে অকল আপুনি সংখ্যালঘু বাছি উচ্ছেদ কৰি থাকিলে নহ'বতো যদি সঁচাকে চৰকাৰী মাটিত বহি থকা প্ৰতিজনক উচ্ছেদ কৰে তেতিয়াহ'লে প্ৰতিজনকে উচ্ছেদ কৰিব লাগিব আৰু প্ৰতিজনকে উচ্ছেদ কৰিবলৈ আমিও সেইকাৰণে RTI কৰিম আৰু কোন কোন বহি আছে অকল সংখ্যালঘুৱে বহি আছে না আন বিভিন্ন মানুহ আছে চব বস্তু ওলাম দাদা চব বস্তু ওলাম কিন্তু কণে ৰাজনীতি আচলতে দুখ লাগে একে আচলতে আপোনালোকক দুখীও লাভ নাই আপোনালোকে ৰাজনীতি কৰিছে ৰাইজে যেনেকুৱা বিচাৰে তেনেকুৱা একাংশ ৰাইজে যেতিয়া বাংলাদেশী অসমীয়া বা মিয়া অসমীয়া বুলি ৰাজনীতি কৰি থাকিব তেখেতসকলৰ বেলেগ যেতিয়া চিন্তা চৰ্চা নাথাকে তেতিয়াহ'লে আপোনালোকেতো সেইবিলাকক লৈ কিনে ৰাজনীতি কৰিব এইটোতো আমি জানো কাৰণ ৰাজনীতি হয় সদায় ৰাইজৰ লগতহে বাৰু যি হওক কৰক আপোনালোকে কিমানখিনি কৰিব পাৰে কৰক আমিও ইমান জলদি হাৰ মানি নাযাওঁ ইমান পৰি নাযাওঁ আমাক যিমান কষ্ট দিব লগা আছে কষ্ট দিয়ক ইনশাআল্লাহ এদিন সেই কষ্ট আমাকো ফল দেখাব আমিও ফল পাম আমিও আগবাঢ়ি যাম কিন্তু এটা কথা কওঁ আৰু অলপ গাটো জ্বলিবৰ কাৰণে মুছলমান ব্ৰেণ্ড হয় ব্ৰেণ্ড
আমাৰ নাম নললে আপোনালোকৰ ৰাজনীতি নহয়, আমাৰ নাম নললে আপোনালোকে এটা খোজ আগবাঢ়িব নোৱাৰে। মুছলমান, মিয়া, বাংলাদেশী এইবিলাক শব্দ আচলতে ব্ৰেণ্ড হয়। কাৰণ এইবিলাক যেতিয়া আপোনালোকে নাম লৈছে তেতিয়াহে ভোটটো পাইছে, তেতিয়াহে একাংশ মানুহ সুখী কৰিব পাৰিছে, কামেৰে সুখী কৰিব পৰা নাই। কৰক কৰক কৰক, ৰাজনীতি কৰক দেই। জয় অসম।